ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে ডৰো মত, ভয় খাব আপোনালোকে নালাগে। কংগ্ৰেছ এনেকুৱা এটা দল, বহুতে কয় যে বিজেপি বহুত শক্তিশালী দল। মই 17 বছৰ কৰি আহিছো, শক্তিশালী কি মই জানো, আৰপি দাই জানে কিমান শক্তিশালী। মই কৈছো এতিয়াও বিজেপি কংগ্ৰেছৰ পৰা যোৱা হিমন্ত বিশ্ব শৰ্মাই চলাই আছে, যি ৰাজনীতি কংগ্ৰেছত শিকি গৈছে। কংগ্ৰেছে ৰাজনীতি জানে, কংগ্ৰেছে চৰকাৰ কেনেকে চলাই জানে, আৰু সেই গোটেই কিতাপটো লৈ গৈ বিজেপিৰ পুৰণা মানুহসকলক গল চেপা দিয়ে। এতিয়াও কংগ্ৰেছৰ পৰা যোৱা মানুহজনেহে যে কংগ্ৰেছৰ পৰা যোৱা মানুহজনে চৰকাৰ চলাই আছে, কংগ্ৰেছী মানুহে এইটো বুজা ভাল। আৰু বিজেপি সকলোকে মই কৈছো যে আপোনালোকে নাভাবিব যে চৰকাৰ বিজেপি চলি আছে। আপোনালোকে সকলো কংগ্ৰেছৰ মানুহক ভয় ভীতিগ্ৰস্ত কৰি আপোনালোকে চলাব নোৱাৰা দলটো কংগ্ৰেছৰ মানুহ দি চলাই আছে, এই কথাটো কিন্তু আপোনালোকে বুজি লোৱাটো ভাল। কংগ্ৰেছে চৰকাৰ চলাব পাৰে। মই আপোনালোকক 100% নিশ্চিত দিছো, 26ত চৰকাৰ দিছপুৰত কংগ্ৰেছৰ হ'ব। ৰাইজৰ মাজত বহুত ক্ষোভ আছে। ৰাইজে বহু মহিলাই কয়, মই যোৱাবাৰ গুৱাহাটীত ইলেকশ্যন খেলিছো লোকসভা, 6.5 লাখ ভোট পাইছো, আৰু 1,10,000 ভোট পোৱাহেঁতেন মই জিকি যাওঁ। 6.5 লাখ ভোট কম নহয়, তাৰমানে 6.5 লাখ বিবেক ভোট পাইছো, যাৰ ক্ষোভ আছে এই চৰকাৰখনৰ অন্যায়কসকলে বুজি পাইছে। মোৰ বিশ্বাস নদুৱাৰটো আমি জিকিমেই, কাৰণ মানুহে গুণ্ডা আৰু দাদা নিবিচাৰে। এইবাৰ আমাৰ নদুৱাৰ সমষ্টি 100% জিকিব, বাকী সমষ্টি কেইটাও আমাৰ জিকিব। মই সেইকাৰণে আপোনালোকক কৈছো, ইংৰাজীত এষাৰ কথা আছে, দ্য ফেচ ইজ দ্য ইণ্ডেক্স অফ মাইণ্ড। মানুহৰ মুখখন চালে গম পায় যে আপুনি জিকাৰ অংকত গৈ আছে নে হাৰাৰ অংকত গৈ আছে।